সুইজাৰলেণ্ডলৈ ৰূপান্তৰিত হ'ব এই প্ৰতিশ্ৰুতি দিছিল ইউপিপিএল প্ৰধান প্ৰমোদ বড়োৱে 2020 চনৰ ডিচেম্বৰত অনুষ্ঠিত হোৱা বিটিআৰ নিৰ্বাচনৰ পূৰ্বে বড়োভূমিৰ ৰাজ্যক প্ৰমোদ বড়োৱে প্ৰতিশ্ৰুতি দিছিল 2 বছৰৰ ভিতৰত বড়োলেণ্ড হ'ব সুইজাৰলেণ্ড ইউপিপিএলৰ চৰকাৰ অহাৰ পিছত 2 বছৰ পিছত কিন্তু আপুনি সুইজাৰলেণ্ড চাবলৈ যাব নালাগে প্ৰমোদ বড়োৱে ঘোষণা কৰিছে সুইজাৰলেণ্ডৰ দৰে ৰঙা ৰঙা ফুলেৰে উপচি পৰিব বড়োভূমি সুইজাৰলেণ্ড চাবলৈ আমি আৰু যাব নালাগে সুইজাৰলেণ্ডত আপুনি যিবিলাক ৰঙা ৰঙা ফুল মানে আমি দেখিবলৈ পাওঁ মই কত ফৰেনত যোৱা নাই সুইজাৰলেণ্ড বুলি ক'লে ৰঙা গোলাপ কিবা গোলাপ দেখায় আমি গোটেই বিটিআৰটো আমি ফুলনি কৰি দিম তো হিটো এটা আশা লৈছো কি আমাৰ অঞ্চলটো আমি ভালকে সজাবৰ কাৰণে এইবোৰ প্ৰতিশ্ৰুতি দি প্ৰমোদ বড়োৰ ইউপিপিএলে 2020 ডিচেম্বৰত অনুষ্ঠিত হোৱা বিটিআৰৰ নিৰ্বাচনৰ পাছত বড়োভূমিৰ শাসনৰ গাদীত বহিল তাৰ পাছত এবছৰ দুবছৰকৈ পাৰ হৈ গ'ল 4.5টা বছৰ আগন্তুক ছেপ্টেম্বৰত আকৌ অনুষ্ঠিত হ'ব বিটিআৰৰ নিৰ্বাচন এতিয়া বড়োভূমিৰ ৰাইজৰ মাজত চলিছে চৰ্চা ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰিলেনে প্ৰমোদ বড়োৱে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া কি কৈছিল তেতিয়া আমি বিটিআৰটো সুইজাৰলেণ্ড বনাব সেইবিলাক পাহৰি গৈছে নেকি সুইজাৰলেণ্ডৰ কথাটো বাদ দে সেইটোতো সুইজাৰলেণ্ডে আছে দলং বনাই নিদে হাকৈ এটা বনাই নিদে ৰাইজৰ লগতে এতিয়া প্ৰমোদ বড়োৰ বিৰুদ্ধে সৰব হৈ উঠিছে বিটিআৰৰ প্ৰধান বিৰোধী দল বিপিএফৰ উপসভাপতি তথা বিপিএফ দলৰ বিধায়িনী দলৰ দলপতি দুৰ্গা দাস বড়োৱে উভতি ধৰিলে বিটিআৰ প্ৰধান তথা ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো দুৰ্গা দাস বড়োৰ প্ৰশ্ন ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ সুইজাৰলেণ্ড এতিয়া ক'ত মই আপুনি সুইজাৰলেণ্ড বুলি কৈ থাকে প্ৰমোদ বড়ো ডাঙৰীয়া মোৰতো লাজ লাগে আপুনি আচলতে এতিয়া ওলাই মেলি ফুৰিবই নালাগিছিল আপুনি ৰাইজৰ কাম কৰিম আপুনি অমুক কৰিম কৈ সুইজাৰলেণ্ডখন ক'ত গ'ল আপুনি সুইজাৰলেণ্ড বনাব নালাগে প্ৰমোদ বড়ো ডাঙৰীয়া প্ৰমোদ বড়োৰ বিৰুদ্ধে দুৰ্গা দাস বড়োৰ গুৰুতৰ অভিযোগ বড়োভূমিত প্ৰমোদ বড়োৱে চলাইছে সীমাহীন দুৰ্নীতি কেলেংকাৰী বড়োভূমিত চলাইছে প্ৰমোদ বড়োৱে সিন্ডিকেট ৰাজ আপোনালোকৰতো আমি শুনিছো যে ঠিকাটো দিওঁতে এটা পাৰ্চেণ্টেজ আৰু পইচা আহোঁতেও এটা পাৰ্চেণ্টেজ শ্ৰীৰামপুৰ যিটো গেট আছে তাততো আমি আপোনালোকে দেখি পাইছে বিশেষকৈ মিডিয়াই খুব সতৰ্কতাৰে কিছুমান বস্তু দেখুওৱা হৈছে গৰু সিন্ডিকেট কৰা মানুহক ধৰে কণীৰ গাড়ী ধৰে তাতে কোনে আহিবলৈ দিছে বিটিসি চৰকাৰৰ অধীনত সেই গেটটো আছে তাত যদি 1 টকাও দুৰ্নীতি হৈছে তাৰ মানে প্ৰমোদ বড়োৱে কৰিছে প্ৰমোদ বড়োৱে বাধা দিব পৰা নাই শ কোটি টকাৰ কেলেংকাৰী সংগঠিত হোৱাৰ অভিযোগ আনিছিল প্ৰমোদ বড়োৱে কেলেংকাৰীৰ নায়ক হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে তদন্ত কৰি হাগ্ৰামাক জেললৈ নিক্ষেপ কৰিব বুলিও বাৰম্বাৰ ঘোষণা কৰিছিল এই সন্দৰ্ভত বৃহস্পতিবাৰে বিপিএফৰ উপসভাপতি দুৰ্গা দাস বড়োৱে ক'লে কিন্তু হাগ্ৰামা মহিলাৰীৰ বিপৰীতে তেওঁ সিবিআই মানে বিভিন্ন ধৰণৰ ইনকোয়াৰি লগাই দিম বুলি কৈছে হাগ্ৰামা মহিলাক কিয় ইনকোয়াৰি নিদিলে প্ৰমোদ বড়ো ডাঙৰীয়া কিয় হাগ্ৰামা মহিলাৰীক জেলত ভৰাই থোৱা নাই আপুনি এনেদৰে এতিয়া বড়োভূমিত আৰম্ভ হৈছে প্ৰমোদ বড়ো বিৰোধী ঢৌ আৰম্ভ হৈছে প্ৰমোদ বড়োৰ ভুৱা প্ৰতিশ্ৰুতিৰ বিৰুদ্ধে সৰব চৰ্চা ওদালগুৰিৰ পৰা ৰিপুঞ্জনাথৰ সৈতে ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট